Hello guys, পৰিস্মিতা হাজৰিকা নিপা ইউটিউব চেনেলৰ অন্যটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বহু দিনৰ মূৰত আজি আকৌ নতুনকৈ ব্লগ এটা দিম বুলি ভাবিছো। এতিয়া আমি আহি আছো সাহিত্য সভালৈ। অসম সাহিত্য সভা আজিৰ পৰা আৰম্ভ হৈছে। গতিকে আমি আজি প্ৰথম কুৰাছ পৰিৱেশন কৰিম। গুৰু বন্দনা আমাৰ সকলোখিনি আহি আছে লগৰখিনি। আৰু মানে আমাৰ অঞ্চলত হোৱাৰ কাৰণে অঞ্চলটো ধুনীয়াকৈ সজাই পেলোৱা হৈছে। আপোনালোকক পৰিৱেশটো দেখাই থাকিম। এয়া হৈছে ষষ্ঠ সপ্ততিতম অসম সাহিত্য সভাৰ অধিৱেশন আমাৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলত হৈছে। আমাৰ অঞ্চলত হৈছে বৰখামতি পথাৰত। আপোনালোকক মই যিমানখিনি পাৰোঁ মই আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰিম। আচলতে এৰিয়াটো বহুত ডাঙৰ হয়, গতিকে গোটেইখিনি দেখুৱাটোতো সম্ভৱ নহয়। গ্ৰন্থমেলা আছে, বিভিন্ন ধৰণৰ প্ৰদৰ্শনী দেখুওৱা হৈছে। গতিকে তাৰে কিছুমান মই আপোনালোকৰ এই ভিডিঅ'টোৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম। গোটেইখিনি দেখুৱাটোতো সম্ভৱ নহয়।
এইখিনিতে চলিলে আমাৰ ফটো মৰা পৰ্ব ফটো অলপ মাৰি ললো আমি ক্ৰাছ গাই আহি গলো এতিয়া বাঁহকেইডাল বৰ ভাল এটা লগা নাই ৰাতি আহিব আপোনালোক ৰাতি বেছি ভাল দেখিব এইবিলাক লাইট বান্ধি থোৱা আছে গতিকে ৰাতি অকণমান দেখিবলৈ বেছি ধুনীয়া হ'ব আকৰ্ষণীয় হ'ব এতিয়া আমি আহি আছোঁ ক'ত যাম এতিয়া প্ৰদৰ্শনী এয়া আহি আছে নিৰ্মালী বনানী আৰু লগতে খুৰী আমি ব্লগ চাবলৈ ফুলপাৰ ওলাই আছোঁ কিন্তু আমি ব্লগ পোৱা নাই আমাৰ দুখ লাগিছে সেইটো এইবিলাক কি মঞ্চ এই মঞ্চ দেখোন কাৰ্যালয় হয় আৰু এতিয়া আমি আহিছো ফুৰিবলৈ ব্লগ বনাবলৈ পাহৰিলোঁ ফুৰিবলৈ মানে সাহিত্য সভাত মই মনত পৰিলে গতিকে মেলা চাবলৈ আহিছো এয়া হেৰি আকৌ প্ৰদৰ্শনীৰ কাৰণে এইবিলাক গেট বহুত ডাঙৰ গতিকে আপোনালোকক যিমানটো পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিছোঁ চাই থাকক ভিডিঅ'টো ইয়াত আমাৰ পাঠ চলি আছে পৰ্দাত দেখাই থকা হৈছে ইয়াত পৰ্দাত দেখাই আছে এইফালে নামঘৰ প্ৰস্তুত কৰা হৈছে নামঘৰত দিনে ৰাতিয়ে ভাগৱত পাঠ চলিব আৰু লগতে ৰাতি হেৰি চলিব নেকি ভাওনা হ'ব ৰাতি এখন অসমীয়া ভাষাৰ ভাওনা এখন অংকীয়া ভাওনা প্ৰদৰ্শন কৰা হ'ব আৰু এয়া আসাম পুলিচ আৰু দুদিনৰ পিছত আমিও গৈ আছোঁ আসাম পুলিচ কৃষ্ণ এতিয়া আমি পাইছোঁ শিল্পকলা ললিত কলা আৰু বিজ্ঞান প্ৰদৰ্শনী মিউজিয়াম আছে গোৰ্খা লোক সংস্কৃতি প্ৰদৰ্শনী থাৰ এখন নিম বুলি আহিছোঁ আজি কিন্তু নিম মেলা থাৰকে উঠাই দিওঁ আৰু দেই থাৰকে উঠাই দিওঁ লৈয়ে পেলালে মই ল'ম বুলি ভাবিছিলোঁ দীপ দা মই ল'ম বুলি ভাবিছিলোঁ লৈয়ে পেলালে চেছ নামঘৰ আৰু সাহিত্য সভাত এখন মুগা গামোচা এখন ল'লোঁ আৰু কিতাপ এখন ল'লোঁ এয়াই এতিয়া মানে মই সকলো চাই মেলি আহি পেলাই ঘৰলৈ যাবলৈ ওলাইছোঁ আপোনালোকক ৰাস্তাৰ পৰা পৰিৱেশটো দেখাইছোঁ বহুত ডাঙৰ এৰিয়া হয় কিন্তু গোটেইখিনি কভাৰ নকৰে তথাপিও আপোনালোকক যিমানখিনি পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিছোঁ গতিকে সকলো আহক সাহিত্য সভালৈ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলৰ বৰখামতি পথাৰ